এইচএছ ফাৰ্ষ্ট ইয়েৰৰ গুৰুত্ব আছেনে নাই সমূহ ছাত্ৰ ছাত্ৰীৰ মনত হয়তো প্ৰশ্ন আছে। গতিকে তোমালোকে দেখি লোৱা, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে কৈ দিছে যে ফাৰ্ষ্ট ইয়েৰৰ গুৰুত্ব আছেনে নাই, পৰীক্ষাৰ কুৱেশ্যন পেপাৰ ফাদিলক লৈ কি ক'লে নক'লে তোমালোকে দেখি লোৱা। কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাটোক যিহেতু সিমান গুৰুত্ব দিয়া হোৱা নাই আৰু এইটো বিদ্যালয়খনেই পৰিচালনা কৰি অহাৰ পৰম্পৰা আছে, প্ৰশ্নকাকত লিক হোৱাৰ কাৰণে আমাৰ একাদশ শ্ৰেণীৰ পৰীক্ষা যিটো বৰ্তমান বোৰ্ডৰ জৰিয়তে পতা হয়, আগতে এইটো বিদ্যালয়তে হৈছিল আৰু বোৰ্ডৰ দ্বাৰা এতিয়া পাতাৰ পদক্ষেপ লোৱা হৈছে কাৰণ আমি এনইপি ইমপ্লিমেণ্ট কৰিছোঁ আৰু এনইপি ইমপ্লিমেণ্টেশ্যনৰ অংশ হিচাপেই যে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত একাদশ শ্ৰেণীটো বোৰ্ডৰ পৰীক্ষা হ'ব আৰু চূড়ান্ত পৰীক্ষা যিটো ক্লাছ 12ৰ পৰীক্ষা সেইটো বোৰ্ডৰ দ্বাৰা পৰিচালিত হ'ব। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সুকলমে দশম শ্ৰেণীৰ পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ক্লাছ 10 আৰু ক্লাছ 12ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিছে। ক্লাছ 10 আৰু 12ৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হয় কাৰণ এইটো চূড়ান্ত পৰীক্ষা, এইটো ফাইনেল পৰীক্ষা আৰু সেইকাৰণে ইয়াৰ প্ৰশ্ন কাকতসমূহ আমি থানাত ৰাখোঁ আৰু থানাৰ পৰা কটকটীয়া নিৰাপত্তাৰ জৰিয়তে পৰীক্ষাৰ দিনাখন প্ৰশ্ন কাকতৰ টোপোলা বিদ্যালয়লৈ লৈ যোৱা হয়। কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাটোক যিহেতু সিমান গুৰুত্ব দিয়া হোৱা নাই আৰু এইটো বিদ্যালয়খনেই পৰিচালনা কৰি অহাৰ পৰম্পৰা আছে, গতিকে একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকতখিনি বোৰ্ডে প্ৰস্তুত কৰি যিখন বিদ্যালয়ত পৰীক্ষা হয় তাতেই ৰখা হয় আৰু ইতিমধ্যে বোৰ্ডৰ এটা স্বতন্ত্ৰীয়া অনুষ্ঠান আৰু বোৰ্ডৰ বৈঠক যোৱাকালি অনুষ্ঠিত হৈ গৈছে। বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত যাতে পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো কনফ্লিক্ট নহয়, তাৰ পাছতে আমাৰ একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ পৰীক্ষাৰ শিডিউল ঘোষণা হ'ব। ধন্যবাদ। Thank you. Honorable member.